কেতিয়াও কল্পনা নকৰা এটা ঘটনা আজি যোৱা ৰাতি মোৰ লগত হৈ গৈছিল। তাকে আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শুনিব। সময় তেতিয়া প্ৰায় ৰাতি 1:30 মানে 1:30মান বাজিছে চাগে দেই। তাৰ পাছতে মোৰ মানে হাতত ইয়াত টাচ কৰিছে, ইয়াত দুইখন হাতত একেলগে টাচ কৰিছে। মই গম পাইছোঁ। গম পোৱাৰ লগে লগে মোৰ ইমানেই ঠাণ্ডা, মোৰ গাত ইমানেই চেঁচা, এটা শিহৰণকাৰী অনুভৱ যিটো মই কল্পনা কাহানিও কৰিব নোৱাৰোঁ। ঠাণ্ডা মানে ফ্ৰিজত যেনেকৈ বৰফ কৰা হয় ন, সেই বৰফ যেনেকৈ আমি হাত লগাব নোৱাৰোঁ তেনেকুৱা এটা ঠাণ্ডা। লগালগ মই উঠি পেলাই বহি দিলোঁ। বহি পেলাই মই ভৰি বটানৰ ফালে কম্বলখন ৰাখি থোৱা আছিলে, কম্বলখন মই টানিছোঁ, মানে মই থাকিব পৰা নাই। মোৰ ইমানেই ঠাণ্ডা লাগিছে, মই কম্বলখন টানিব পৰা নাই। মই ভাবিছোঁ কেইছেকেণ্ডমানৰ ভিতৰত মই আৰু নাবাচিম চাগে, মনলৈ আহিছে। লৰালৰিকৈ যেনে তেনে কম্বলখন লৈ পেলাই মই শুই পৰিছোঁ। 4 মিনিটমান মোক এনেকুৱা গাটো চেঁচা, এনেকুৱা ঠাণ্ডা, সেই ঠাণ্ডা মই কাহানিও অনুভৱ কৰা নাই। আৰু তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন কেতিয়াও হোৱা নাই। তাৰ পাছত যেতিয়া কম্বলখন লৈ দিলোঁ, গাটো মোৰ গৰম হৈ আহিছে। কিন্তু এতিয়া যোৱাকালিয়েতো হৈ গ'ল ঘটনাটো। কি হ'ব পাৰে এইটো আচলতে তেনেকুৱা এটা কিন্তু এই যে হাতকেইখনত যে মোৰ ইয়াত আৰু ইয়াত দুইখন হাতত চুলে, সেই টাচটো মোৰ এতিয়াও হাতত আছে। যেন মোক ইয়াত স্পৰ্শ কৰি থৈ যে গৈছিলে, সেই স্পৰ্শটো মোৰ গাত এতিয়াও লাগি আছে যেন লাগিছে। কোনোবা এটা সময়ত কি হয়, মাথাৰ কাষতে যেন মোৰ ঠাণ্ডা হৈ গৈছে, সেই চেঁচাটো অনুভৱ হৈছে মানে। কিন্তু ভাবকচোন, কেইছেকেণ্ডমানৰ কাৰণে, কেইমিনিটমানৰ কাৰণে, 4 মিনিটমান হ'ব পাৰে, 4 মিনিটমানৰ কাৰণে মোৰ গোটেই গাটো চেঁচা মই অনুভৱ কৰিছোঁ। মই উঠি সাৰ পালোঁ ন, সাৰ পাই মই কম্বলখন টানি আনিছোঁ ল'বৰ কাৰণে। লৈ পেলাই মই শুইছোঁ। যেতিয়া কম্বলখন মই লৈ ল'লোঁ, লোৱাৰ পাছত 1 মিনিটমানৰ পিছতে মোৰ গাটো অকণমান গৰম হৈ আহিছে। তেতিয়া মই মানুহজনক কৈছোঁ মোৰ এনেকুৱা হৈছে। মই তেতিয়া মোবাইলটো কাষতে মই চকী এখন লৈ লওঁ, তাতে থৈ দিছিলোঁ। তেতিয়া চাইছোঁ প্ৰায় 1:45 হৈছে, মানে 15 মিনিটমান আগত। তেতিয়া মই ভাবিছোঁ নিশ্চয় এইটো 1:30ৰ ঘটনা হ'ব লাগিব। কিন্তু স্পৰ্শটো মোৰ হাতত এতিয়াও আছে। মই ভাবিব পৰা নাই, মই দেখাও নাই, একো দেখাও নাই, কি হ'ব পাৰে। এনেকুৱা এটা শিহৰণকাৰী চেঁচা লগা অনুভৱ। আৰু মই যেতিয়া সাৰ পাই পেলাই উঠিছোঁ, সেই চেঁচাটো মই সহ্য কৰিব পৰা নাই। মই তেতিয়া অনুভৱ কৰিছোঁ আৰু কেইছেকেণ্ডমানৰ পিছত আৰু মই নাবাচিম চাগে, যাম। এওঁক একো কোৱা নাই মই। যেতিয়া কাপোৰখন লোৱাৰ পাছত মই অকণমান গাটো গৰম পাইছোঁ, তেতিয়া মই তেওঁক কৈছোঁ মোৰ এনেকুৱা এটা হৈছে। কাপোৰখন লৈ দিয়াৰ লগে লগে মোৰ গাটো অকণমান গৰম হৈছে। এতিয়া আপোনালোকে মিছা বুলি ভাবিব পাৰে, কিন্তু এইটো আজি যোৱা ৰাতি মোৰ লগত ঘটিছে। মই সেইকাৰণে ৰাতিপুৱাৰ পৰা ভাবিছোঁ কওঁ নে নকওঁ, কিন্তু এতিয়া মাজে মাজে মোৰ মানে হাতকেইখনত সেই টাচটো এতিয়াও আছে। সেই ঠাণ্ডা লগা সেই টাচটো যে চুইছিলে এতিয়াও আছে মোৰ হাতত। কি হ'ব পাৰে মই মনলৈ আহি আছে। এনেকুৱা চেঁচা, এনেকুৱা ঠাণ্ডা, যেনেকৈ আমি ফ্ৰিজত যিটো বৰফ হয়, সেই বৰফখিনি আমি চুব নোৱাৰোঁ, সেই বৰফৰ নিচিনা ঠাণ্ডা চেঁচা 4 মিনিটমানৰ কাৰণে। আৰু শেষত এটাই ভাবিলোঁ, এয়াই চাগে আৰু শেষ, কেইছেকেণ্ডমানৰ ভিতৰত চাগে মই আৰু নাথাকিম বুলি পেলাই। কিন্তু লাহে লাহে ভাল লাগিলে। আৰু এতিয়া সেই টাচটো মোৰ হাত দুখনত এতিয়াও আছে, লাগি আছে। কি হ'ব পাৰে আপোনালোকে জনাবচোন, কিবা পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ।